আৰু আজি হৈছে ডে 2 পুৱা উঠিলোঁ উঠি পেলাই এয়া বহুত ধুনীয়াকৈ চাহ খালোঁ তাৰপিছত মই সোফাখিনি ভাবিলোঁ আজি অলপমান চাফা কৰোঁ চাফা কৰি নতুনকৈ মানে আমাৰ এয়া সোফা কভাৰ আনিছিলে তাকে ভাবিলোঁ বিহু বুলি লগাওঁ ভাল দেখিব ঘৰটো আৰু অলপ চাফাও কৰি দিছোঁ যিহেতু এইবিলাকত মানে বহি থকা যায় সচৰাচৰ মানে এইবিলাক চাফা কৰি থকা ইমান নাযায় আৰু সোফাৰ কভাৰকেইটা ভাল লাগিছেনে ক'বচোন বিহু বুলিয়ে মানে স্পেচিয়েলি অনা গৈছে আৰু লগতে মই বিহু খাব মাতিছোঁ আমাৰ বিহু খাব আহিব দেই যোগাৰ কৰি আছোঁ আৰু লাহে লাহে সেইফালে মুনুই দি আছে ঢেঁকী আৰু কাষতে আছে আমাৰ ওচৰতে বাবু বৰা চাউলৰ পিঠাগুড়ি খুন্দিব আহিলোঁ মই ঢেঁকী দিলোঁ মুনু এবাৰ ঢেঁকী দিলে বৰা চাউল অকণ বন্নি চাউল বুলি কওঁ দেই ৰাতিলৈ পিঠাগুড়িত এয়া লাড়ু বনাব মায়ে ওলাইছে ইয়াতে কিন্তু নাৰিকল শুকান কেৰাহী এটাত অলপ ভাজি লৈ তেনেকৈও অলপমান দি দিছে সেনেকৈ বহুত বেছি টেষ্টি লাগে আৰু মুনুই প্ৰথমতে বনালে মাৰ লগত তাৰপিছত ময়ো অলপমান সহায় কৰি দিলোঁ বেছিভাগ মায়ে কৰিছে মই অলপ চলপ সহায় কৰিছোঁ ইমান বেছি নাজানো দিয়কচোন তাৰপিছত ৰাতিলৈ মায়ে এয়া আকৌ মানে নাৰিকল ৰুকি আছে নাৰিকল দিয়া পিঠা বনাবৰ কাৰণে প্ৰথমতে নাৰিকল আৰু গুৰ মিঠাই পগাই ল'লে আৰু মাজত দিবৰ কাৰণে আৰু এইফালে মুনুই বনাই আছে তিলপিঠা গোটেইকেইখন মুনুৱে বনাইছে দেই মই মানে পিঠা বনোৱা নাই এনেই যদি কিবা বেলেগ সহায় লাগে তাকে কৰি দিছোঁ মুনুৱে আচলতে তিলপিঠা গোটেইকেইখন তাই বনাইছে আৰু নাৰিকলৰ পিঠাকেইখন এয়া এইফালে মায়ে বনাইছে মই পিঠা বনোৱাহে দেখালোঁ কিন্তু মাকে বাৰু দেখুৱাই নহ'ল যি নহওক পিঠা বনাই আছে এইফালে নাৰিকল দিয়া আৰু আজিৰ এই মিনি ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট মিনি ব্লগত সকলোকে লগ পাম বাই